লাগি আছিলে যে কেতিয়া আহিব চিন্তা লাগি আছিলে না নাই ঠিক আছে আজিৰ পৰা চিন্তা শেষ হ'ল আৰু হ'ব এতিয়া আজি আপোনালোকক মই কেইটামান কথা কম যাতে ভৱিষ্যতেও এনেকে আপোনালোক ৰাতিপুৱা আহিব পাৰে আৰু আপোনালোকে মোৰ কথাখিনি খুব ভাল কৰি শুনিব আৰু মোৰ কথাখিনি শুনিলে আৰু যদি কথাখিনি পালন কৰে তেতিয়াহ'লে আপোনালোকে বহুত আগুৱাই যাব পাৰিব কাৰণ এই আঁচনিখন আজি আৰম্ভহে হৈছে শেষ হোৱা নাই শেষ হ'বৰ কাৰণে আৰু বহুত সুবিধা আপোনালোকে পাব লাগিব মই আপোনালোকক সুন্দৰ কৰি বুজাই দিম আপোনালোকে বুজিব আৰু মই কোৱা মতে কামখিনি কৰিব আগলৈও আমি এনেকে লগ পাই থাকিব পাৰিম আজিৰ সভাত আমাৰ মাজত উপস্থিত অসম চৰকাৰৰ বিত্তমন্ত্ৰী অজন্তা নেওগ ডাঙৰীয়ানী প্ৰাক্তন মন্ত্ৰী কেন্দ্ৰীয় মন্ত্ৰী আৰু বিধায়ক ৰামেশ্বৰ তেলী বিধায়ক ৰূপজ্যোতি কুৰ্মী বিধায়ক ভাস্কৰ জ্যোতি বৰুৱা কুমুদ কছাৰী প্ৰতাপ কছাৰী শান্তনু পূজাৰী ৰাণা গোস্বামী সুৰজিৎ শইকীয়া ৰশ্মি ভট্টাচাৰ্যী বিশ্বপ্ৰভা শইকীয়া লাকি গগৈ মনদীপ খুঙীয়া ৰঞ্জন শইকীয়া ধীৰাজ গোৱালা হেমন্ত কলিতাকে আদি কৰি মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তিসকল আৰু আজিৰ সভাত উপস্থিত মোৰ অতিকে মৰম শ্ৰদ্ধা আৰু সন্মানৰ তিতাবৰৰ আইমাতৃসকল মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযানৰ আজি 112 নম্বৰ সভা ৰাতিপুৱা মই দেৰগাঁৱত আছিলোঁ এতিয়া তিতাবৰ মৰিয়নি সমষ্টিত এই আঁচনি বিতৰণ কৰিবলৈ বাকী আছে আজি যোৰহাট গোলাঘাট জিলাৰ মৰিয়নিক বাদ দি আটাইকেইটা সমষ্টিতে পুঁজি বিতৰণ সম্পূৰ্ণ হ'ব 126টা সমষ্টিৰ 112টাত আজি হৈ যাব আৰু মাত্ৰ 14টা সমষ্টিত বাকী থাকিব যোৱা 4 মাহ ধৰি আমি অসমৰ প্ৰতিটো অঞ্চললৈ গৈছোঁ আৰু আমাৰ লক্ষ্য হৈছে 32 লাখ মহিলাক এই আঁচনিৰ ধন প্ৰদান কৰা 32 লাখ মহিলাক 10,000 টকাকৈ দিব যাওঁতে চৰকাৰৰ 3,200 কোটি টকা খৰচ হ'ব আজি আমাৰ তিতাবৰত 35,400 আইমাতৃক আমি 10,000কৈ টকা দিম আৰু কিমান টকা তিতাবৰৰ ৰাইজে পাব 35 কোটি টকাতকৈও বেছি তিতাবৰৰ বেংকৰ পৰা আপোনালোকৰ একাউণ্টত সোমাব আপোনালোকে অকণমান চিন্তা কৰি চাব আজি 35 কোটি টকা তিতাবৰত আহিব কিন্তু এজনো পুৰুষে নাপায় সকলো অকল মহিলাৰ বেংক একাউণ্টত আহিব পুৰুষৰ বেংক একাউণ্টত নাহে অকল কাৰ বেংক একাউণ্টত আহিব মহিলাৰ বেংক একাউণ্টত আহিব 100% মহিলাৰ বেংক একাউণ্টত পুঁজি অহা এইখনে হৈছে আমাৰ অসমৰ সৰ্ববৃহৎ আঁচনি ঠিক তেনেকে
আমি যেতিয়া অৰুণোদয় আঁচনি আৰম্ভ কৰিছিলোঁ, অৰুণোদয় আঁচনিটো আমাৰ লক্ষ্য আছিলে যে মহিলাসকলৰ বেংকৰ একাউণ্টত পইচা পঠোৱা। আমাৰ যেতিয়া কেবিনেটত এই কথাবিলাক আলোচনা হয়, তেতিয়া মই পুৰণা কথা আপোনালোকক কৈছোঁ, যেতিয়া আমি প্ৰথম অৰুণোদয় আৰম্ভ কৰিছিলোঁ, তেতিয়া আমাৰ কেবিনেটত কথা হৈছিল যে মহিলাৰ বেংক একাউণ্টত আমি টকা দিব পাৰিম জানো? কাৰণ 2020-21 চনত ইমান মহিলাৰ বেংকৰ একাউণ্টত টকা নাছিলে, একাউণ্ট নাছিলে। সকলোৱে আমাক কৈছিলে যে পৰিয়ালৰ মুৰব্বীজনৰ নামত টকাটো দিব লাগে, হেড অফ দ্য ফেমিলি। ৰেচন কাৰ্ডখনত আপোনালোকে দেখা পাব, তাত এটা নাম থাকে, পৰিয়ালৰ মুৰব্বীৰ নাম। তেতিয়া আমাক কৈছিলে যে পৰিয়ালৰ মুৰব্বীৰ নামত এই টকাটো দিব লাগে। তেতিয়া আমি সকলোৱে কৈছিলোঁ যে অৰুণোদয়, লাখপতি বাইদেউ, এই আঁচনিবিলাক মাত্ৰ টকা দিয়া আঁচনি নহয়। এই আঁচনিবিলাকৰ লগত এটা দৰ্শন বা এটা আদৰ্শ লুকাই আছে। কি আদৰ্শ? যে চৰকাৰৰ পৰা টকাটোতো যাব, দুটা লাভ হ'ব লাগিব। এটা লাভ, দুখীয়া দৰিদ্ৰ মানুহৰ ঘৰত টকা গ'লে পৰিয়ালটোৰ লাভ হয়। কিন্তু যদি মহিলাৰ একাউণ্টত টকা যায়, ঘৰত মহিলাৰ সন্মান বৃদ্ধি পায়। যেতিয়া মহিলা এগৰাকীয়ে উপাৰ্জন কৰিব আৰম্ভ কৰে, তেতিয়া সমাজেও মহিলাগৰাকীক সন্মানৰ দৃষ্টিৰে চায়। আৰু ঘৰৰ উপাৰ্জনত যদি মহিলাগৰাকীয়ে দুটা টকা আগবঢ়াব পাৰে, মহিলাগৰাকীকো ঘৰৰ আন সদস্যসকলে সুকীয়া দৃষ্টিভংগীৰে চায়। আজি যদি ৰাতিপুৱা 6টা বজাত, 7টা বজাত, 5টা বজাত ঘৰৰ পৰা আপোনালোক ওলাই আহিলেহেঁতেন, ঘৰৰ মানুহজনে দুটা হলেও প্ৰশ্ন কৰিলেহেঁতেন। কিন্তু আজি তেওঁলোকেও গম পায় যে আপোনালোকে লাখপতি বাইদেউৰ চেক আনিব যাব। সেইকাৰণে কোনো ঘৰৰ মানুহে আজি আপত্তি কৰা নাই। কৰিছে নেকি কোনোবাই আপত্তি? সঁচা কথা কওক, কোনোবাই কৰিছে নেকি? নাই কৰা। ঘৰত যেতিয়া দুটা গাই গৰু থাকে, যিটো গাই গৰুৱে বেছিকৈ গাখীৰ দিয়ে তাক আমি বেছিকৈ মৰম কৰোঁ। আৰু যিটো গাই গৰুৱে গাখীৰ নিদিয়ে, মানুহৰ সহজাত প্ৰবৃত্তি, তাক অলপমান একেবাৰে নোখোৱাকৈ নিদিয়ে, কিন্তু অলপ কম মৰম কৰে। মহিলা এগৰাকীয়ে যেতিয়া উপাৰ্জন কৰিব আৰম্ভ কৰে, ঘৰত গৃহস্থ কণ্ডল নোহোৱা হয়। বাহিৰত মহিলাগৰাকীৰ ওপৰত কোনেও প্ৰশ্ন নুঠায়। আৰু মহিলাগৰাকীয়ে সমাজৰ যিকোনো কথাত নেতৃত্ব ল'ব পাৰে। যোৱা 5 বছৰত আমি এটাই চেষ্টাত লাগি আছিলোঁ যে অসমৰ মহিলাসকলৰ জীৱনলৈ পৰিৱৰ্তন আহিব লাগে। আমাৰ মাহঁত যেতিয়া সৰু আছিলোঁ, আমাৰ মাহঁতক আমি পাকঘৰতে দেখিছিলোঁ। লাহে লাহে সমাজৰ পৰিৱৰ্তন হ'ল আৰু মহিলাসকলে এটা আত্মসহায়ক গোটৰ এটা ডাঙৰ আন্দোলন গঢ়ি তুলিলে। আৰু চাওঁতে চাওঁতে আমাৰ সকলোৰে প্ৰচেষ্টাত আজি
8 লাখ মহিলা লাখপতি বাইদেউলৈকে ৰূপান্তৰ হ'ল। লাখপতি বাইদেউ মানে কি? যিগৰাকী মহিলা বছৰত 1 লাখ টকাতকৈ বেছি উপাৰ্জন কৰে, সেইগৰাকী মহিলাক আমি লাখপতি বাইদেউ বুলি কওঁ। অসমত আজি কিমান লাখপতি বাইদেউ আছে? 8 লাখ মহিলা আজি বছৰত 1 লাখ টকাৰ উপাৰ্জন কৰে। তাৰ মানে ঘৰখনত পৰিয়ালৰ লগতে হাজবেণ্ডৰ লগতে পৰিবাৰেও পৰিয়ালটোৰ পৰিচালনাত সহায় আগবঢ়াব পাৰে। আপোনালোকে জানি ভাল পাব যে এই 8 লাখ মহিলাৰ পৰা 300 মহিলা এতিয়া নতুনকৈ আমি দেখা পাইছোঁ, যোনে বছৰত 10 লাখ টকাতকৈও বেছি উপাৰ্জন কৰে। তেওঁলোকক আমি কি বুলি কওঁ? মহা লাখপতি বাইদেউ। এতিয়া আপোনালোকে ভাবিব পাৰে যে লাখপতি বাইদেউ হয় জানো? মুখ্যমন্ত্ৰীয়েনো এইটো ক'ৰ পৰা গম পালে? আমাৰ তিতাবৰ সমষ্টিত 3,832 গৰাকী মহিলা আছে, যি ইতিমধ্যে লাখপতি বাইদেউ হৈছে। তাৰ মানে এই লাখপতি বাইদেউৰ আন্দোলনৰ পৰা তিতাবৰ বাহিৰত থকা নাই। সংবাদ মাধ্যমত বহুত আলোচনা নহয়, ৰাজহুৱা কথা কাণ্ডতো ইমান আলোচনা নহয়, কিন্তু নীৰৱে হুলস্থুল নকৰাকৈ আজি আমাৰ তিতাবৰ সমষ্টিৰ 3,800 গৰাকী মহিলা লাখপতি বাইদেউ হ'ব পাৰিছে। মই 20 গৰাকী মহিলাৰ নাম কম, 3,800 নাম লোৱাটোতো সম্ভৱ নহয়। আমাৰ বিৰিণা ছায়ক গাঁৱৰ ববিতা ভূঞা, হাতীচুঙি গাঁৱৰ ৰীণা গগৈ, বুৰুক বৰুৱা গাঁৱৰ পাৰিজাত বৰুৱা দত্ত, দোলাকাষৰীয়া গাঁৱৰ ৰূপাঞ্জলি কোঁৱৰ, দেওঘৰীয়া গাঁৱৰ লক্ষী গগৈ, মহিমামাৰী গাঁৱৰ জ্যোতি শৰ্মা, কাৰেংঘাট গাঁৱৰ সেউতী গগৈ, সোণাৰী গাঁৱৰ গীতাঞ্জলি বৰদলৈ, মহিমামাৰী গাঁৱৰ বাৰীগাঁৱৰ প্ৰতিমা বৰুৱা, বিৰিণা ছায়ক গাঁৱৰ মুন্মী শইকীয়া, মহিমাবাৰী গাঁৱৰ ৰূপা বৰুৱা, মেজেঙা গ্ৰাণ গাঁৱৰ প্ৰণীতা গগৈ, কাৰচালি গাঁৱৰ মেঘালী কছাৰী, দেওঘৰীয়া গাঁৱৰ নিৰু গগৈ, বিৰিছা নায়ক গাঁৱৰ ৰিংকী দত্ত, বিৰিছা নায়ক গাঁৱৰ জ্যোতি বৰা, তুৰুংগ্ৰান্তৰ দীপালী কলিতা, শুকানজান গাঁৱৰ মৃদুলা চতিয়া, মামণি গগৈ। এই আটাইকেইগৰাকী মহিলাই 1 লাখ টকা নহয়, বছৰি 2 লাখ টকা উপাৰ্জন কৰে। আপোনালোকে চিন্তা কৰক, যদি এগৰাকী মহিলাই 2 লাখ টকা উপাৰ্জন কৰে বছৰত, সেই মহিলাগৰাকীয়ে নিজৰ ঘৰখন পৰিচালনা কৰাত কিমান ডাঙৰ সহায় হ'ব পাৰে। আৰু সেই মহিলাগৰাকীক ঘৰখনত সকলোৱে সন্মানৰ দৃষ্টিৰে চাব লাগিবই। মোৰ লক্ষ্য হ'ল, যদি তিতাবৰ সমষ্টিত 4,000 মহিলা লাখপতি বাইদেউ হ'ব পাৰিছে, তেনেহলে বাকী 30,000 মহিলাও কিয় লাখপতি বাইদেউ হ'ব নোৱাৰিব? কিন্তু কেনেকে হ'ব? মুখেদি ক'লেতো লাখপতি বাইদেউ নহয়। চৰকাৰে এটা ডাঙৰ আঁচনি লৈছে,
যে আপোনালোকক পুঁজি দিব, আপোনালোকক ট্ৰেইনিং দিব, প্ৰশিক্ষণ দিব, আপোনালোকক বজাৰ দিব আৰু বজাৰৰ লগত আপোনালোকক বেংকৰ লগতো চিনাকি কৰাই দিব। কি কৰিব চৰকাৰে? প্ৰথম টকা দিব, দ্বিতীয় ট্ৰেইনিং দিব, তৃতীয় বজাৰ দিব, চতুৰ্থ বেংকৰ লগত চিনাকি কৰাই দিব। আপোনালোকে ভাবক যে যদি আমি একেলগে কাম কৰোঁ, আমি কিমান আগুৱাই যাব পাৰোঁ। আমাৰ তিতাবৰৰ সোণাৰী গাঁৱৰ পৰি বৰুৱা সামূহিক বিনিয়োগ পুঁজিৰ পৰা লোন ল'লে, আত্মসহায়ক গোটৰ বেংক লিংকেজৰ ঋণ ল'লে, 4 লাখ টকা খৰচ কৰি এতিয়া মাহত 14,000 টকা উপাৰ্জন কৰে। তাৰমানে নিজৰ টকা নাথাকিলেও গ্ৰুপৰ পৰা, CLFৰ পৰা, বেংকৰ পৰা বা আন আঁচনিৰ পৰাও টকা লৈ লাখপতি বাইদেউ আমি হ'ব পাৰোঁ। কিন্তু আমি কেনেকে জানিম এই ৰাস্তা? আমিতো ৰাস্তা নাজানো, গাঁৱত আছো, কোনে আমাক বুজাব? বুজোৱাৰ দায়িত্বও চৰকাৰৰ, আপোনালোকক আগবঢ়াই নিয়া দায়িত্বও চৰকাৰৰ। আজি আমি প্ৰথম আৰম্ভ কৰিলো যে আপোনালোকক আমি আজি 10,000 টকাৰ এখন চেক দিম। চেকখন আমি ক'ত জমা দিম? বেংকত। কিন্তু কিছুমান মহিলাই চেকখন আকৌ ঘৰতে ৰাখি থৈ দিয়ে। বোলে মোৰ নামটো লিখা আছে, বেংকত দিব বেয়া লাগে চেকখন। সিদিনাখন এগৰাকী মহিলাই ফেচবুকত খুব কান্দি আছে, মামা মামা কৰি। মই ক'লো কি হ'ল খবৰ লচোন। চেকখন টেবুলৰ ওপৰত থৈ দিছিল, নিগনিয়ে কুটি দিলে চেকখন। মানুহজনীৰ ক'ত মোক লগ পাব? ফেচবুকতে। মই সুধিলো যে বাইদেউ চেকখন কিয় বেংকত দিয়া নাছিল? বোলে মোৰ নামটো ইমান ধুনীয়াকৈ লিখা আছিলে, গতিকে 2 দিন পিছত দিম বুলি ভাবিলো। যি নহওক, এইবোৰ সব সঁচা কথা। এতিয়া চেকখন আপোনালোকে লগে লগে বেংকত দিব। তাৰ পিছত আমি 10,000 টকাটো কেনেকে খৰচ কৰিম? 3টা ৰাস্তা আপোনালোকক মই বুজাই দিম। প্ৰথম 10,000 টকাটো আপোনালোকে গ্ৰুপৰ একাউণ্টত দিয়ক। গ্ৰুপত কিমান হ'ল? 1 লাখ টকা। যোনে কাম কৰিব খোজে তাক লোন দিয়ক, নহলে 10 গৰাকীয়ে মিলি কিবা এটা কৰক। দ্বিতীয়, কোনোবা মহিলাই মনত ভাবিব যে আমি গ্ৰুপত নিদিও, নিজে কৰিম, কোনো আপত্তি নাই। নিজে এটা কাম সিলেক্ট কৰক। গাহৰি পুহিম, হাঁহ কুকুৰা, লেয়াৰ মুৰ্গী, মাছৰুম, মৌমাখি পালন, শালৰ কাৰণে সূতা, নহলে আমি কেইজোপামান সাঁচি গছ ৰোপণ কৰিম। যি আমি ভাল পাওঁ। তিতাবৰত ইমান ধুনীয়া সাঁচি গছ হয়, সাঁচি গছ ৰুৱক। যি ভাল ভাবে আপোনালোকে কামটো হাতত লওক। কিছুমান মহিলাৰ হাজবেণ্ডে দোকান দি আছে বা ঘৰত এটা ফিচাৰী আছে বা হাজবেণ্ডে কিবা এটা ব্যৱসায় কৰে য'ত টকাৰ প্ৰয়োজন আছে। আমি যদি ঘৰৰ মানুহজনৰ ব্যৱসায়টো এই 10,000 টকা লগাই দিওঁ,
চৰকাৰে আপত্তি নকৰে। ঠিক আছে, 6 মাহ পিছত বা 7 মাহ পিছত আমি আপোনালোকৰ ওচৰত আকৌ আহিম। বাইদেউ 10,000 টকা পাইছিলে নে? বোলে পাইছিলো। বোলে কি কৰিলে? পুৰণা মোবাইলটো বেয়া হৈ গ'ল, নতুন এটা কিনিলো। পৰীক্ষাত ফেল। কি কৰিলে? বোলে বিহু আহি গ'ল, কাপোৰ কিনিলো। পৰীক্ষাত ফেল। এঘৰ মহিলাৰ ঘৰত গলো, বাইদেউ টকাটো কি কৰিলে? আমাৰ গ্ৰুপৰ 10 গৰাকী মিলি আমি এটা ব্যৱসায় আৰম্ভ কৰিছো। পৰীক্ষাত পাছ। দ্বিতীয় এগৰাকীৰ তাত গলো, বাইদেউ কি কৰিলে? মই ঘৰত সাঁচি গছ ৰুইছো, মাছৰুমৰ কাম আৰম্ভ কৰিছো, শালৰ কাৰণে সূতা কিনিছো, গাহৰি ছাগলী কিবা যি কৰিছে আমাক আপোনালোকে জনাই দিলে। পৰীক্ষাত পাছ। আকৌ এঘৰ মহিলাৰ ঘৰত গলো, যে বাইদেউ টকাটো কি কৰিলে? বোলে মোৰ হাজবেণ্ডৰ বজাৰত দোকান আছিলে, তাতে মই টকাটো দিলো, এতিয়া দোকানখন ভালকৈ চলিছে। ইমান ধুনীয়াকৈ কামটো হৈ গ'ল। যিসকলে পৰীক্ষাত পাছ কৰিব, ফেল কৰাখিনি ঘৰত থাকিব, পাছ কৰাখিনিক আমি আকৌ মাতিম। এনেকেই ৰাতিপুৱা 5টা 6টাতে আপোনালোক আহি যাব। আৰু আপোনালোকক দ্বিতীয়বাৰ আমি কি দিম? 25,000 টকা কৰি আপোনালোকৰ বেংক একাউণ্টত দিম। ভাল হ'বনে বেয়া হ'ব? পিছফালৰ পৰা কওক, ভাল হ'বনে বেয়া হ'ব? কোনে কোনে পৰীক্ষাত ফেল কৰিব? হাত দাঙকচোন। ইয়াত ফেল কৰা ষ্টুডেণ্ট নায়েই। কোনে কোনে পাছ কৰিব? হাত দাঙক। বাপৰে, টকা যোগাৰ কৰিব লাগিব এতিয়া 25,000 কৰি, হয়নে? লাগিবই। ঠিক আছে, 25,000 হৈ গ'ল। তৃতীয় বছৰত আমি আপোনালোকৰ ওচৰত আকৌ আহিম, যে বাইদেউ 10,000 পাইছিলে? বোলে পাইছিলো। 25,000 পালে? বোলে পালো। কি কৰিলে? বোলে 10,000 দি ব্যৱসায়টো আৰম্ভ কৰিছিলো, 25,000 পোৱাৰ পিছত আমাৰ ব্যৱসায়টো ভাল হ'ল। আমাৰো মনটো ভাল লাগিলে, যে বাইদেউ এতিয়া লাখপতি বাইদেউ হ'ব আৰু 10,000 হ'ল, 25 হ'ল। আমি আপোনালোকক আকৌ মাতিম আৰু তৃতীয়বাৰ আমি আপোনালোকৰ বেংক একাউণ্টত 50,000 টকাকৈ আমি আপোনালোকক দিম। ভাল হ'বনে বেয়া হ'ব? আচ্ছা, 50,000 লোৱা মানুহটো ইয়াত কম হ'ব মহিলা নে বেছি হ'ব? কাক কাক 50,000 নালাগে? হাত দাঙক। চবকে লাগিব? লাগাবিলাকক হাত দাঙক। চব কিন্তু আজি হাত দাঙিছে, পাব লাগিব কিন্তু 50,000। লুডু গুটি দেখিছে না? এনেকে খেলি খেলি আগত গুচি যায়, কেতিয়াবা 99ৰ তলত নামি যায়, হয়নে নহয়? গতিকে আপোনালোকে 99টো পাছ কৰিব লাগিব, 100ত সোমাব লাগিব। আৰু মোৰতো মনত বিশ্বাস আছে, ইয়াৰ মাজত আমি আপোনালোকক ট্ৰেইনিঙো দিম আৰু বেলেগ বেলেগ সুবিধাও দিম, যাতে আপোনালোকে পৰীক্ষাত ফেল নকৰে। আমাৰ লক্ষ্য হ'ল আপোনালোকক পাছ কৰাই দিয়া, যাতে 10, 25, 50 আপোনালোক লাখপতি বাইদেউ হ'ব পাৰে। এতিয়া আপোনালোকে মোক কওক, আমাৰ তিতাবৰত কিমান মহিলা ইয়াৰ ভিতৰত অৰুণোদয় আঁচনি পাইছে? কিমানে পাইছে? হাত দাঙক।
ঠিক আছে। অৰুণোদয় আঁচনি মানে কি? এখন ঘৰত এটা শাহুৰেক আৰু বোৱাৰীকৰ এজনীয়ে পাব, কিন্তু লাখপতিত আমি চবকে দিওঁ। কোনে কোনে অৰুণোদয় পোৱা নাই হাত দাঙক। ঠিক আছে। আজি মই তিতাবৰত অৰুণোদয়ৰ কাৰণে আৰু 2000 হিতাধিকাৰী মই দি থৈ যাম, যাতে আৰু মহিলাই অৰুণোদয় পাব পাৰে। আৰু যিসকলে তথাপিতো নাপাব মোক জনাব, মই পোৱাৰ ব্যৱস্থা কৰি দিম। খালি এখন ঘৰত এটা, দুটা নহব, হ'ব? এতিয়া মোক কওক, অৰুণোদয় পোৱা মহিলাসকলে এই মাহৰ 20 তাৰিখে কি পাব? কি পাব? এইটো আপোনালোকক কোনে ক'লে? কোনে ক'লে 8000 পাব বুলি? মই ক'লো? ক'ত শুনিছিলে? তাৰমানে মাহৰ 6 তাৰিখে 10 ল'ব, 20 তাৰিখে আকৌ 8 ল'ব। বাপৰে, সঁচাই পাবনে? মই দিলে পাব আৰু, কিন্তু মই দিম বুলি ক'লে দিওঁ নে নিদিওঁ? মই দিওঁ বুলি ক'লে দিওঁ নে নিদিওঁ? ঠিক আছে, 10,000 পালো, 8,000 পালো। এতিয়া চৰকাৰৰ পৰা কোনে কোনে বিনামূলীয়াকৈ চাউল পায় হাত দাঙক। চবেই পাই আছে, বঢ়িয়া। 50,000 পৰিয়ালে পাই আছে। এতিয়া নতুনকৈ 100 টকাত আমি 1 কেজি দালি, 1 কেজি চেনি আৰু 1 কেজি নিমখ দি আছো। কোনে কোনে কিনিছে হাত দাঙক। চবেই কিনিছে। বা, তিতাবৰ বহুত এডভান্স। আমি দিয়া দালিখিনি বজাৰৰ দালিতকৈ বেয়া নে ভাল? সঁচা কথা ক'ব, মোক বুলি এনে নক'ব। মই বেয়া হ'লে আৰু ভাল কৰিব লাগিব নহয়। বজাৰৰ দালিতকৈ ভাল নে বেয়া? বজাৰৰ চেনিতকৈ ভাল নে বেয়া? বজাৰৰ নিমখতকৈ ভাল নে বেয়া? লাখপতি বাইদেউ হৈ গ'ল, অৰুণোদয় হৈ গ'ল, চাউল হৈ গ'ল, দালি হৈ গ'ল, নিমখ হৈ গ'ল, চেনি হৈ গ'ল। কি বাকী থাকিলে? কি বাকী থাকিলে? মই ঠিকে শুনিছো নে আপোনালোকে মিঠাতেল কৈ আছে? কি কৈ আছে? আচ্ছা, মই কৰি দি আছো। এতিয়া আপোনালোকক লাগিব মিঠাতেল। কিমান? আধা লিটাৰ? কিমান লাগিব? 1 লিটাৰ। বাপৰে। এতিয়া আপোনালোকে এটাই মই কৈছো যে মিঠাতেল, দালি, চেনি, নিমখ এইখিনি যদি আমি 100 টকাটো দিব নালাগে, বিনা পইচাত পাই যাওঁ, কেনেকুৱা হ'ব? কিমান বা ইমান লাহেকৈ কৈছে, কিমান ভাল হ'ব? বহুত ভাল হ'ব। কিন্তু এইটো কাৰণে কি কৰিব লাগিব? এইটো কাৰণে কি কৰিব লাগিব? এইটো কাৰণে এবাৰ তিতাবৰত বিজেপিক ভোট দিব লাগিব। দিবনে নিদিব? বঢ়িয়া। তেতিয়াহ'লে দালিও ফ্ৰী হৈ গ'ল, নিমখো ফ্ৰী, তেলো ফ্ৰী আৰু চেনিও ফ্ৰী হ'ব। কিন্তু মোৰ আৰু এটা ইচ্ছা আছে, আৰু অলপ আগত মোৰ ইচ্ছা আছে। আমাৰ ঘৰত কি হয়, আগতে আমাৰ ঘৰত অতিথি আহিলে মায়ে ক'লে বহক চাহ খাব। পাকঘৰত গৈ দেখিলে চেনি নায়েই, আকৌ ওচৰৰ মানুহৰ ঘৰত বাতিটো লৈ যাব লাগে। কেতিয়াবা ভিতৰত গ'লো, চাহপাতে নাই বোলে। মোৰ কেতিয়াবা লাগে, সোনকালে নহয়, লাহেকৈ মোৰ ইচ্ছা আছে যে চেনি, দালি, নিমখ, তেলৰ লগত আধা কেজি চাহপাতো দিয়া, যাতে ঘৰত কোনো সমস্যা নাথাকে। এতিয়া ঘৰত কিয় সমস্যা থাকিব নালাগে? তাৰ মূল কাৰণটো হ'ল
যেতিয়া ঘৰত একো সমস্যা নাথাকিব তেতিয়া আপোনালোকে সকলোৱে লাখপতি বাইদেউ হবৰ কাৰণে চেষ্টা কৰিব পাৰিব নহলে গাঁৱত গৈছো গেলামাল দোকানীয়ে ক'ব খুৰী খুৰাক ক'ব দেই গেলামালৰ বাকী আছে মনটো বেয়া লাগি গ'ল নে নাই পাকঘৰত গ'লো বয়ামত বোলে চেনিও নাই দালিও নাই মনটো বেয়া লাগে নে নাই কিন্তু এই সুবিধাখিনি যদি আমি চৰকাৰৰ পৰা পাওঁ আমি লাখপতি বাইদেউ হ'ব পাৰিম আমি কিয় লাখপতি বাইদেউ হ'ব লাগে আজিকালি এখন ঘৰত অকল মতা মানুহজনৰ উপাৰ্জনেদি ল'ৰা ছোৱালীক শিক্ষা দিব নোৱাৰি খৰচ বহুত চৰকাৰে বিনামূলীয়া নামভৰ্তি দিছে নিযুত মইনা আঁচনি দিছে এই মাহৰ পৰা ল'ৰাৰ পঢ়াৰ খৰচো চৰকাৰে দিব বাবু আঁচনি ঠিক আছে যদি মহিলা গৰাকীৰ উপাৰ্জন হয় মহিলা গৰাকীৰ ভাল কি ইয়াতে আপোনালোক আহিছে যদি মতা মানুহ ইয়াত আহিলেতেন পুৰুষ আহিলেতেন হোটেলে হোটেলে সব চাহ খালেহেঁতেন ইয়াত আপোনালোকে পিঠা পনা হাতত লৈ আহিব কিন্তু অবাবত টকা খৰচ নকৰে মহিলাক 100 টকা দিলে ঘৰত 100 টকাই গৈ পায় তাত আৰু 70 টকা নহয় এইটো হল আমাৰ মহিলাৰ গুণ সেই কাৰণে মূল লক্ষ্য যে আমাৰ যদি মহিলাসকলৰ হাতত টকা থাকে মহিলাই টকা সদায় ল'ৰা ছোৱালীৰ পঢ়া শুনাৰ কামতে খৰচ কৰিব আৰু মই বহুত দূৰলৈকে ভাবি যে মহিলাৰ ওপৰত ঘৰত কোনো স্বামীয়ে বেয়াকৈ নকক বাহিৰত বেয়াকৈ নকক মহিলাৰ বিৰুদ্ধে অপৰাধ নহওক মহিলাই ঘৰখনৰ উপাৰ্জনত সহায় কৰক আৰু মহিলাসকলে নিজৰ ল'ৰা ছোৱালীক শিক্ষিত কৰক এই কথাবোৰ যদি আমি অসমত 15 বছৰ 20 বছৰ আগৰ পৰাই চিন্তা কৰিলোহেঁতেন আমাৰ অসমখন বহুত আগবাঢ়ি গ'লহেঁতেন আগতে আমাৰ চিন্তা কি আছিলে যে চৰকাৰ মানে কি আঁচনি দিম ধুতি লুঙি সূতা কম্বল আঁঠুৱা এতিয়া আমি কি কৰিছো ধুতিৰ জাগাত অৰুণোদয় লুঙিৰ জাগাত লাখপতি বাইদেউ সূতাৰ জাগাত বিনামূলীয়া চাউল আঁঠুৱাৰ জাগাত নিযুত মইনা নিযুত বাবু আৰু কম্বলৰ জাগাত 100 টকা দালি চেনি নিমখ এতিয়া তেলো হৈ যাব এতিয়া আপোনালোকে চিন্তা কৰক মই 2016 চনত তিতাবৰত আহিছিলো সূতা অলপৰ কাৰণে ইয়াত মহিলাসকলৰ যি হুলস্থুল এতিয়া আমি কি কৰো অৰুণোদয় দিওঁ চুপচাপ বেংকত টকাটো সোমাই আহে 8 তাৰিখৰ পৰা হাজবেণ্ডসকলে শুনি থাকে এই মোবাইল চা পইচাটো সোমাল নেকি এটা ঘৰত আনন্দৰ পৰিৱেশ দৌৰাদৌৰি কৰিব নালাগে কোনো ৰাজনীতি কৰা মানুহৰ হাত পাতিব নালাগে ওপৰৰ পৰা দিলো পাই গল এটা 20 তাৰিখে মই দিছপুৰত লাহেকৈ বুটামটো টিপি দিম আপোনালোকে একাউণ্টত টকা সোমাই যাব কোনো মিটিঙত যাব নালাগে লাইন পাতিব নালাগে হুলস্থুল কৰিব নালাগে কাৰো ওচৰত হাত পাতিব নালাগে এনেকে যদি আমি যোৱা 20 বছৰৰ পৰাই কাম কৰি থাকিলোহেঁতেন আজি আমাৰ অসমখন বহুত দূৰ আগুৱাই গ'লহেঁতেন আজি আমাৰ লক্ষ্য কি যে আমাৰ অসমখনক আমি কেনেকৈ আগুৱাই লৈ যাওঁ আগতে ঘৰত ল'ৰা ছোৱালী স্কুলত যোৱা নাই কলেজত যোৱা নাই মাক বাপেকে কয় কিয় কলেজত যোৱা নাই বোলে পঢ়ি কি লাভ হ'ব কিয়
বোলে ঘৰত টকা আছে চাকৰি ল'বৰ কাৰণে। আমাৰ অসমত চোকা ল'ৰাইও চাকৰি নাপাইছিলে যদি ঘৰত টকা নাথাকিছিলে। অসমত কমছে কম 5,000 উপন্যাস হৈছে যে চাকৰিত টকা নিদিয়া কাৰণে চাকৰি নাপালে। হালধীয়া চৰাই বাওধান খাই পৰা আৰম্ভ কৰি 70 বছৰত কিমান লেখনি আছে। এতিয়া মাক বাপেকে ল'ৰা ছোৱালীক ক'ব পাৰে যে ভাল কৰি পঢ়, ফিল্ডত গৈ দৌৰা প্ৰেক্টিছ কৰ, মামাই পুলিচত চাকৰি দিব, কোনেও 1 টকাও ঘোষ খাব নোৱাৰে। এই অসমখন আজিৰ পৰা 20 বছৰ আগতেও আমি নিৰ্মাণ কৰিব পাৰিলোহেঁতেন। তেতিয়া আজিৰ দৰে আজি আমি ইয়াত লাখপতি বাইদেউৰ কথা নাপাতিলোহেঁতেন। 20 বছৰ আগতেই কামবিলাক হৈ গ'লহেঁতেন। আমি তাৰ পৰিৱৰ্তে কি কৰিলো? না লাখপতি বাইদেউ, না ল'ৰা ছোৱালীক পঢ়াৰ সুবিধা দিলো। ধুতি, কম্বল, সূতা, লুঙি, আঁঠুৱা, পঞ্চমৃত, এই অমৃত আমাৰ কাৰণে। এনেকে সময় নষ্ট কৰিলো। আজি আমাক এটা পৰিৱৰ্তন লাগে। মানুহৰ পৰিৱৰ্তন নহয়, সমাজৰ পৰিৱৰ্তন লাগে। য'ত নেকি আমাৰ আই মাতৃসকলে নিজৰ ভৰিত নিজে থিয় হৈ ল'ৰা ছোৱালীক স্কুলত পঢ়াব পাৰে, কলেজত পঢ়াব পাৰে, আৰু 1 টকাও ঘোষ নোহোৱাকৈ অসমত ল'ৰা ছোৱালীয়ে চৰকাৰী চাকৰি পাব পাৰে। যোৱা 5 বছৰত আমি এই কামতে লাগি থাকিলো। চাওঁতে চাওঁতে আজি 2 লাখৰ ওচৰা ওচৰি ল'ৰাই ছোৱালীয়ে চৰকাৰত চাকৰি পালে। নিযুত মইনা আঁচনি অহাৰ পিছত যোৱা বছৰতকৈ এইবাৰ 50,000 বেছি ছোৱালীয়ে কলেজত নাম ভৰ্তি কৰিছে। ছোৱালী বিয়া হোৱা নাই, কি কৈছে যে মই পঢ়িম। কিমান ছোৱালী বাঢ়িছে? 50,000 ছোৱালী। এয়া সাধাৰণ উপলব্ধি নহয়। আজি তিতাবৰ সমষ্টিত 35,000 মহিলাই লাখপতি বাইদেউৰ সুযোগ পাইছে। 29,000 মহিলাই অৰুণোদয় পাইছে। বাগিচাই বাগিচাই এটিকলি দুটিপাত। 8 তাৰিখৰ 9 তাৰিখৰ পৰা বাগিচাৰ মাটিৰ কাৰণে আমি ফৰ্ম দিয়াও আৰম্ভ কৰিম। বাগিচাৰ মাটিৰ মালিকো শ্ৰমিক হ'ব। আগত কেতিয়াও কোনো চৰকাৰে এইবোৰ চিন্তাই কৰা নাছিল। ধুতি আৰু লুঙিতকৈ চিন্তা ওপৰত যোৱাই নাছিল। মই ডাঙৰ কথাটো নকওঁৱেই। কাজিৰঙাত গড় হত্যা বন্ধ হ'ল, কাজিৰঙাৰ ওপৰত এলিভেটেড ক'ৰৰ। আজি তিতাবৰত আপোনালোকে চিন্তা কৰক, চৰকাৰে ইয়াত বিৰোধী বিধায়ক আছে, তাৰ পিছতো চৰকাৰে 128 কোটি টকাৰে যোৰহাট তিতাবৰ বৰহলাৰ ৰাস্তা বনাইছে। 111 কোটি টকাৰে তিতাবৰ হৈ কাকডোঙাৰ পৰা দেবেৰাপাৰলৈ যোৱা ধোদৰ আলি নিৰ্মাণ কৰিছে। আৰু আমাৰ ইয়াত যোৱা 5 বছৰত 285 কিলোমিটাৰ ৰাস্তাৰ অনুমোদন দিছে। আমি কি বিচাৰো? যে আমাৰ অসমখন ভাৰতৰ ভিতৰতে এখন সৰ্বশ্ৰেষ্ঠ ৰাজ্য হওক। মহিলা সবলীকৰণৰ ক্ষেত্ৰত আমাৰ ৰাজ্য প্ৰথম হওক। বাল্য বিবাহ হ'ব নালাগে, বহু বিবাহ হ'ব নালাগে, আৰু আমাৰ ল'ৰা ছোৱালীয়ে পঢ়া শুনা কৰি
কাকো এটকাও ঘোষ নিদিয়াকৈ চাকৰি পাওক, অসমত উদ্যোগ স্থাপন হওক, অসমৰ বাহিৰত থকা আমাৰ ল'ৰা ছোৱালীবোৰ অসমলৈ ঘূৰি আহক। এই উদ্দেশ্যৰে যোৱা 5টা বছৰ আমি কাম কৰিছিলোঁ। মানুহে কি কৈছিলে, ক'ত 10,000 টকা দিব মুখ্যমন্ত্ৰীয়ে? আজি 10,000 নহয়, 10 আৰু 8 18,000 টকা পাব। মানুহে কৈছিল 10,000 নাপায় বুলি। আজি আমি যাক যেনেকে কথা দিছোঁ তাতে আমি কাম কৰাৰ চেষ্টা কৰিছোঁ। আই মাতৃসকল, যোৱা ৰাতি আপোনালোকে টোপনি মৰা নাই। আগদিনাৰ পৰাই গাড়ী ঠিক কৰিছে, কষ্ট কৰিছে, নিজে আহিছে। এই যে উৎসাহ, এই উৎসাহে আমাক শক্তি দিয়ে। যোৱা 4 মাহত 27 লাখ মহিলাৰ লগত আমি একেলগে অ মোৰ আপোনাৰ দেশ গালো। 27 লাখ মহিলাৰ লগত একেলগে জনগণ মন গালো। 27 লাখ মহিলাৰ লগত লাখপতি বাইদেউৰ কথা পাতিলো। ই এক ভাবিব নোৱাৰা পৰিৱৰ্তন। মই বিশ্বাস কৰোঁ আমাৰ ৰাজ্যখন এনেকৈ আগবাঢ়ি যাব আৰু ভাৰতৰ ভিতৰতে আমাৰ ৰাজ্যখন সৰ্বশ্ৰেষ্ঠ ৰাজ্যত পৰিণত হ'ব। আই মাতৃসকল, আপোনালোক ঘৰত ঘূৰি যাব লাগিব। 35,000 মহিলাক একেলগে যদি আমি টকা দিব যাওঁ, লাইন কৰোঁতে কৰোঁতে ৰাতি 12টা বাজিব। আমাৰ তিতাবৰ সমষ্টিত 26টা গাঁও পঞ্চায়ত আছে আৰু 10টা ৱাৰ্ড আছে। আমাৰ ইয়াতে ভিঅ 156টা আছে, ALF 17টা আছে। এই 26টা কাউণ্টাৰত আমি ভিঅ বাইদেউসকলক আপোনালোকৰ চেকখিনি দি দিম। বাইদেউসকল বহি আছে। ভিঅ বাইদেউই চেকখিনি লৈ আহি আমাৰ গ্ৰুপৰ সভানেত্ৰীসকলৰ হাতত দিব আৰু গ্ৰুপৰ সভানেত্ৰীসকলে লগে লগে চেক কেইখন আপোনালোকক দি দিব। চেক নোলোৱাকৈ কোনো নাযাব, হ'ব? যদি চেক নোলোৱাকৈ যায়, ঘৰৰ মানুহজনে খুব জোকাব আপোনালোকক যে ৰাতিপুৱাই গৈছিলি নহয়, ক'ত চেক পালি? আৰু গাঁৱত যদি চেক যায়, চেকৰ দামো বাঢ়ি যাব। 200-250 টকা মানুহে খুজিবই। সেইকাৰণে ভিঅ বাইদেউসকলে গোটৰ সভানেত্ৰীসকলক চেক দিব। হাত দাঙক, কোন কোন গোটৰ সভানেত্ৰী আছে? বঢ়িয়া। আপোনালোকক চেক দিব। আপোনালোকে সদস্যসকলক লগে লগে চেক কেইখন বিতৰণ কৰি দিব। মই আৰু দীঘলীয়াকৈ নকওঁ। সকলোকে আজিৰ সভাৰ বাবে মই ধন্যবাদ জনাইছোঁ। আকৌ লগ পাম। 25,000 ল'ব, আহিবনে নাই আপোনালোক? অলপ ডাঙৰ কৰি কওক, আহিবনে নাহিব? 25,000 ল'ব আহোঁতে আকৌ লগ পাম। মোৰ লগত একেলগে ক'ব, ভাৰত মাতা কি, ভাৰত মাতা কি, নৰেন্দ্ৰ মোদী, নৰেন্দ্ৰ মোদী। বহুত বহুত ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম। সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়, আপোনাৰ